মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়াম R1-ৰ 6 নম্বৰ কুৱেশ্যন। তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গ, হা, ও আৰু ল, হা, গু স্থিৰ কৰা। আগতে তোমালোকক বুজাইছিলোঁ গ, হা, ও মানে কি, ল, হা, গু মানে কি। গ, হা, ও মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক, ল, হা, গু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। আমি সংখ্যাবোৰৰ মৌলিক উৎপাদক উলিয়াই গ, হা, ও আৰু ল, হা, গু ওলাব লাগিব। 1 নম্বৰটো মই কৰিম, তোমালোকে 2, 3 কৰিবা। নাম্বাৰ 1ত আছে 321 আৰু 396। প্ৰথমতে দুয়োটা সংখ্যাৰে বেলেগে বেলেগে মৌলিক উৎপাদক ওলাই ল'ম। 321ৰ মৌলিক উৎপাদক ওলাইছোঁ, 3ৰে হৰণ যাব, 32 যাব 10 বাৰ, বাছিল 2 দিলে 21, 3 21ত যাব 7 বাৰ। 107ক আৰু আমি ভাঙিব নোৱাৰি, গতিকে 321ক আমি লিখিব পাৰি 3 × 107ৰ পূৰণফল হিচাপে। পিছত আমি লিখিম 396ৰ মৌলিক উৎপাদক ওলাই ল'ম। 3ৰে যাব, 3ত 1 বাৰ, 9ত 3 বাৰ, 6ত 2 বাৰ। আকৌ 3ৰে যাব, 13ত যাব 4 বাৰ, বাছিল 1, ইয়াত দিলে 12ত যাব 4 বাৰ। আকৌ 11ৰে 4, আকৌ 2ৰে 2 বাৰ। গতিকে আমি লিখিব পাৰি 321 = 3 × 3 × 11 × 2 × 2। গতিকে গ, হা, ও হ'ব সংখ্যা দুটাৰ 396 হ'ব গ, হা, ও। এই সংখ্যা দুটাত মৌলিক উৎপাদকৰ মাজত যিকেইটা মিল আছে সেই মিল কেইটাহে আহিব, অকল 3 আছে আৰু বেলেগ সংখ্যা মিল নাই। গতিকে গ, হা, ও হ'ব 3। ল, হা, গু কিমান হ'ব? 321 396 ল, হা, গু হ'ব মিলৰ এটা হ'ব আৰু অমিলৰ গোটেইকেইটা 3 × 11 × 2 × 2 হ'ব এই দুটা যুক্ত 3 × 7 × 21 1 গুণিল 2, 3 × 0 0 2, 3 × 3 × 3 আৰু 11 পূৰণ কৰিলে হয় 33 × 2 2 গুণ 4। 321 × এই দুটা পূৰণ কৰিলে হয় 4 3 গুণ 12, 2 কৰিলে 1, 4 3 গুণ 12 = 13। 321 আৰু 132 পূৰণ কৰিলে হয় কিমান চাওঁ। 321 132 2 × 1 = 2, 2 × 2 4, 2 × 3 6, 3 × 1 3, 3 × 2 6, 3 × 3 9, again 1 × 1 1 × 2 1 × 3 2 7 12 13 3 কৰিলে 1 10 2 12 2 কৰিলে 1 4 = হৈছে 4 2 3 7 2। লহাগু হৈছে চোৱা সংখ্যা দুটা লহাগু। ইয়াত আমি মৌলিক উৎপাদক ওলাইছিলোঁ। মৌলিক উৎপাদকত যিকেইটা মিল আছে সেই মিলৰ পৰা এটা লৈছোঁ আৰু অমিলৰ গোটেইকেইটা লোৱা হৈছে। পূৰণ কৰিলে যিমান হৈছে তিমানেই হৈছে লহাগু। কিন্তু গ, হা, ও বুলি ক'লে
মিল অকল মিল থকা কেইটাহে আহিব অকল 3 মিল আছে অকল 3 আহিছে কুৱেশ্যন নম্বৰ 8 আলোচনা কৰিম সৰল কৰিব লাগে √10 * √5 আকৌ √2 ৰ মান দি আছে 1.41 আৰম্ভ কৰিছো আমি √10 * √5 is equal to √10 ক আমি লিখিব পাৰি 2 * 5 এনেকৈ into √5 ইয়াক আমি লিখিব পাৰি √2 into √5 into আকৌ √5 √2 into √5 into √5 হৈ যাব √5 whole square √2 into square root cancel থাকিল 5 এতিয়া √2 ৰ মান ভৰাই দিম 1.41 into 5 এতিয়া পূৰণ কৰি দিম 5 1 গুণ 5 5 4 গুণ 20 ৰ শূন্য কৰিল 2 5 গুণ 5 2 7 দশমিক হ'ব ইয়াত এতিয়া কুৱেশ্যন নম্বৰ 9 আলোচনা কৰিম p/q আৰ্হিত প্ৰকাশ কৰা তাৰে 1 নম্বৰটো হৈছে 0.81 পৌনঃপুনিক চিন আছে প্ৰথমতে আমি দৌৰিব লাগিব দৌৰো যেটো সংখ্যা দিয়া থাকে এটো x বুলি দৌৰিব লাগিব x = 0.81 বাৰে এটো আহি থাকিব এতিয়া আমি চিন্তা কৰিব লাগিব কেইটা সংখ্যাৰ আবৃত্ত হৈছে কেইটা সংখ্যা বাৰে আহিছে 81 দুটা 8 আৰু 1 দুটা আহিছে দুটা সংখ্যা আবৃত্ত হলে 100 এৰে দুইফালে পূৰণ দিব লাগিব যদি এটা সংখ্যা আবৃত্ত হয় তেতিয়া হলে দুইফালে 10 এৰে পূৰণ দিব লাগিব যদি তিনিটা সংখ্যা আবৃত্ত হয় তেতিয়া হলে 1000 এৰে পূৰণ দিব লাগিব ইয়াত যেটো 81 8 আৰু 1 দুটা সংখ্যা আবৃত্ত হৈছে গতিকে দুইফালে 100 এৰে পূৰণ দিব লাগিব এইফালে 100 এৰে পূৰণ দিলে 100x = এইফালে 100 পূৰণ দিছো ইনটু হৈ যাব 0.81 100x = এইটো পূৰণ কৰিলে হ'ব 81.81 2 ইয়াত আছিল 2 গল পিছুৱাই যাব ইয়াত আহি গল এতিয়া চাব লাগিব এইটো আৰু এইটো এই দুটা সমীকৰণ এইটো 1 নম্বৰ দিলো এইটো 2 নম্বৰ দিলো এতিয়া ইয়াত চোৱা দশমিকৰ পিছত 81 ইয়াতো দশমিকৰ পিছত 81 মিলি গল গতিকে আমি 2 ৰ পৰা 1 টো মাইনাস কৰিলে হৈ যাব এতিয়া 2 - 1 implies right side of right side left side of left side প্ৰথমতে left side of left side minus কৰিব লাগিব 100x minus ইয়াতে x is equal to এতিয়া right side 81.81 minus ekor right side আছে 0.81 এতিয়া 100x ৰ পৰা এটা x minus কৰিলে 99x equal to এইখিনি পৰা এইখিনি minus কৰিলে ইয়াত দশমিকৰ আগত 81 ইয়াত দশমিকৰ আগত একো নাই মানে 0 আছে 81 ৰ পৰা 0 minus কৰিলে হ'ব 81 আৰু 81 দশমিকৰ পিছত ইয়াতো 81 সমান আছে গতিকে ইফালে 0 হৈ যাব 0 লিখিব নালাগে implies x = 81/99 লঘিষ্ঠ আকাৰত টানিলে 9 ৰে হৰণ কৰিলে 9 যাব 9 বাৰ 9 যাব 11 9/11 এতিয়া 2 নম্বৰটো চাও 0.18 এইটোত পুনঃপুনিক মানে এইটো এনেকৈ হ'ব 0.18 অকল 8 হে পুনৰাবৃত্তি হ'ব 1 নম্বৰটো দুটা অংকৰ আবৃত্ত হৈছিল এতিয়া 2 নম্বৰটোত অকল 8 আবৃত্ত হৈ আছে এটা অংক আবৃত্ত হৈ আছে এইটো কেনেকৈ কৰিম চোৱা প্ৰথমতে দৌৰি ল'ব লাগিব যেটো সংখ্যা দিয়া থাকে দৌৰো x = 0.1888 এটা সংখ্যাৰ আবৃত্ত হৈছে এই কাৰণে দুইফালে 10 এৰে পূৰণ কৰি দিছো
10x ইকুৱেল টু 10 আৰু এইটো পূৰণ কৰিলে হ'ব দশমিকটো ইয়াত আহি যাব 1.8888 এতিয়া চোৱা এই সমীকৰণটো আৰু এই সমীকৰণটো মিলাই চাম দশমিকৰ পিছত 18888 ইয়াত দশমিকৰ পিছত কি আছে 888 মিলা নাই সম্পূৰ্ণৰূপে দশমিকৰ পিছৰখিনি বস্তু সম্পূৰ্ণৰূপে মিলাব লাগিব 0.888 ইয়াত আছে 0.1888 ওৱানটো বেছি হৈ আছে যেহেতু মিলা নাই গতিকে আমি ইয়াত এটা কাম কৰিম আকৌ আমি 10 এৰে পূৰণ কৰি দিম দুয়োফালে 10 এৰে পূৰণ কৰিলে এইটো হৈ যাব 100x এইটো হৈ যাব দশমিকটো ইয়াত আহি যাব 18.888 এতিয়া চোৱা এই সমীকৰণটো আৰু এই সমীকৰণটো দশমিকৰ পিছৰখিনি একে হৈছে নাই একে হৈছে 0.88 একে হৈছে গতিকে এইটো এটা সমীকৰণ নাম দিম এইটো এটা সমীকৰণ নাম দিম এইটো নাম দিলে 1 এইটো নাম দিলো 2 এতিয়া 2 ৰ পৰা 1 মাইনাস কৰি দিম এতিয়া 2 minus 1 implies left side of 100x minus এক নম্বৰত left side of 10x is equal to এখানে লিখিম 18.888 minus ইয়াত লিখিম 1.888 implies 100x ৰ পৰা 10x minus কৰিলে হৈ যাব 90x equal to এতিয়া ইয়াত চোৱা দশমিকৰ পিছত 0.88 দশমিকৰ পিছত 0.88 0 হৈ যাব দশমিকৰ আগত আছে 18 ইয়াত আছে 1 মানে 18 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 17 দশমিকৰ পিছত 0 হৈ যাব যেটো সমান আছে x equal to হৈ যাব 17 divided by 90 হৈ গ'ল এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 10 সৰল কৰা জটিল পৰ্যায়ত দিয়া আছে সৰল পৰ্যায়ত আনিব লাগে এনে ধৰণৰ অংক আহিলে চিন্তা কৰিব লাগিব প্ৰথমতে ভাবিব লাগিব সূত্ৰত পেলাব পৰা যায় নেকি যদি সূত্ৰত মিলাই কৰিব লাগিব যদি সূত্ৰত নিমিলে পিছত চাব লাগিব কিবা পূৰণ হৈ আছে নেকি বা হৰণ হৈ আছে নেকি তাৰ পিছতো যদি পূৰণো নাই হৰণো নাই তাৰ পিছত সংযোগমি ল'ব লাগিব সংযোগমি আহা আমি এক নম্বৰটো চাও তোমালোকে এটা সূত্ৰ পাইছিলা a minus b whole square equal to a square minus twice ab plus b square so এইখিনিৰ ৰাশি আৰু এইখিনিৰ ৰাশি সেম আছে যদি এইখিনিৰ হলনি এনেকৈ লিখিব পৰা যায় তেতিয়া হলে এইখিনিৰ হলনি আমি কি লিখিব পাৰিম ইয়াৰ লগত মিলাই a square মানে √3 whole square minus 2ab a মানে √3 b মানে √2 plus b square b মানে √2 whole square a square ওটা cancel হয়ে যাবে থাকিল 3 minus ইয়াত 2 √3 মিলি হ'ব √3 into 2 6 √6 plus a square ওটা cancel থাকিব 2 so ইয়াত গোটা অংক কি আছে 3 আৰু 2 দুটা প্লাস আছে গতিকে 5 হৈ যাব minus 2√6 এটা সৰল পৰ্যায়ত আহিছে এটো এইখিনি এতিয়া 2 নম্বৰত আহিছে এটো সো এটো সূত্ৰৰ লগত মিলি আছে a square minus b square সূত্ৰ পাইছিলা a plus b into a minus b so a plus b into a minus b এইখিনি যদি a বুলি ধৰো √5 অক b বুলি ধৰিলে so এটো আৰু এটো সেম আছে এটো আৰু এটো সেম আছে a plus b into a minus b এটো সূত্ৰৰ লগত মিলিছে গতিকে আমি কি লিখিব পাৰি a square minus b square মানে a square মানে 2√3 whole square minus b square b মানে √5 whole square হৈ গ'ল এটা স্কয়াৰটো এবাৰ 2 ৰ ওপৰত আহিলে হৈ যাব এক্সট্ৰা কৰি দি দিছো 2 স্কয়াৰ √3 whole square minus স্কয়াৰ ওটা ক্যান্সেল 5 হৈ যাব 2 স্কয়ার মানে 4 into স্কয়ার ওটা ক্যান্সেল 3 minus 5 4 into 3 12 minus 5 equal to 7
7 এটা সিম্পল পৰ্যায়ত আহিছে এনেকৈ কৰিব লাগিব এতিয়া 3 নম্বৰ আছে এটো 8 + √3 * 2 + √3 প্ৰথমতে ভাবিব লাগিব সূত্ৰত মিলিছে নেকি সূত্ৰৰ লগত মিলা নাই পিছত পূৰণ হৈ আছে নেকি বা হৰণ হৈ আছে নেকি যেটো এটো এটা ৰাহি মাজত পূৰণ চিন আছে গতিকে আমি পূৰণ কৰি দিব লাগিব পূৰণ কৰোতে চোৱা ইয়াৰ যেটো প্ৰথম পদ আছে প্ৰথম পদ লিখিলো পিছত এই দ্বিতীয় পদটো দ্বিতীয় ৰাহিটো লিখিব লাগিব 2 + √3 তাৰ পিছত ইয়াৰ দ্বিতীয় পদ কি আছে +√3 লিখিলো ইনটু দ্বিতীয় ৰাহিটো 2 + √3 এতিয়া আকৌ এই এক পদ দি পেলাই 2 কেবাৰ +2 কেবাৰ পূৰণ কৰিব লাগিব +8 + √3 এবাৰ পূৰণ কৰিব লাগিব 8 * 2 = 16 8 * √3 হৈ যাব +8 √3 তাৰ পিছত ইয়াত চিন বিলাক পূৰণ কৰি যাব লাগিব লগে এটো প্লাস আছে গতিকে প্লাস হৈ যাব √3 * 2 হৈ যাব 2 √3 পিছত এটো প্লাস প্লাস হৈ যাব √3 * √3 হোল স্কয়াৰ ইয়াত আছে 16 সো √3 ইয়াত আছে 8টা ইয়াত আছে 2টা কেইটা হৈ গ'ল +10 √3 প্লাস স্কয়াৰতে কেনসেল 3 তো ইয়াত সো 16 আৰু 3 যোগ কৰিলে হৈ যাব কিমান 19 প্লাস ইয়াত আছে 10 আৰু 3 হৈ গ'ল তা সিম্পল পৰ্যায়লৈ আহিল এতিয়া 4 নম্বৰ সাম কি আছে 1/1 + √2 সো এটো সূত্ৰৰ লগত মিলিছে নেকি সূত্ৰৰ লগত মিলা নাই পূৰণ হৈ আছে নেকি নাই তেনেকুৱা সৰল পৰ্যায়লৈ অনাৰ কোনো প্ৰচেছ নাই তিয়া আমাৰ সংযোগমি ল'ব লাগিব সংযোগমি এনেদৰে ল'ব লাগিব যাতে সূত্ৰৰ লগত মিল খায় কোনটো সূত্ৰ a² - b² = আছিলে a + b * a - b সংযোগমি ল'লে এনেদৰে ল'ব লাগিব যাতে এটো সূত্ৰৰ লগত মিল খায় সো ইয়াত যেটো আকাৰ দিয়া আছে আৰু হি দিয়া আছে এইখিনিৰ লগত কোনটো ৰাশি মিলে এইটো ৰাশি মিলে গতিকে ধৰিলে এই পদটো ইয়াত দিয়া আছে তলত এনেকুৱা ধৰণৰ আৰু এটা পদ বনাব লাগিব এটোৰ লগত মিলাই সেম লিখিছো 1/1 + √2 এটো ৰাশি মিলিছে এতিয়া এটো ৰাশি বনাব লাগিব কি হৈ যাব 1 - √2 তলত 1 - √2 যেতিয়া পূৰণ দিছো ওপৰতো 1 - √2 পূৰণ দিব লাগিব হৈ গ'ল এতিয়া তলত চোৱা a + b * a - b সূত্ৰৰ লগত মিলালে a² - b² হ'ব a মানে 1 y² - b² b মানে √2 হোল স্কয়াৰ ওপৰত 1 - √2 তলত হ'ব s1² মানে 1 - স্কয়াৰতে কেনসেল 2 তলত হৈ যাব 1 - 2 মানে -1 ওপৰত হৈ যাব 1 - √2 পিছত আমি লিখিব পাৰি ওপৰৰ পৰা -1 কমন লৈছো -1 কমন ললে হ'ব -1 প্লাস √2 তলত আছে -1 এতিয়া -1 কেনসেল থাকিব -1 প্লাস √2 এটোকে আমি লিখিব পাৰি √2 - 1 হৈ গ'ল এটা সিম্পল পৰ্যায়ত আহিল 5 নম্বৰ আৰু 6 নম্বৰ সেম 4 নম্বৰটো নিচিনাকৈ কৰিব লাগিব সংযোগ মিলাব লাগিব তলৰ লগত মিলাব লাগিব সূত্ৰৰ লগত যদি √7 a হয় √3 b হয় তেতিয়া হলে a + b দিয়া আছে তলত মিলাব লাগিব a - b এটো a - b যদি দিয়া আছে তেতিয়া হলে ল'ব লাগিব a + b তেনেকৈ কৰিব লাগিব এই দুটা তোমালোকে কৰিবা এতিয়া আমি কৰিম 7 নম্বৰটো চোৱা তেনেকৈ কৰিছো প্ৰথমতে √4 4 বৰ্গমূলটো এটো লিখি দিম বাকিখিনি সেম লিখিম √3 প্লাস ইয়ার মান হচ্ছে 2 এতিয়া
এইখিনিৰ কাম কৰিম এইখিনিত সংযোগমি লৈ ল'ম 1 divided by 1 plus root 2 সংযোগমি ল'লে হ'ব 1 minus root 2 ওপৰতো 1 minus root 2 প্লাস আছে প্লাস দিলোঁ ইয়াতো 1 by root 2 plus root 3 সেম লিখিলোঁ ইয়াতো সংযোগমি ল'ম root 2 plus root 3 দি আছে আমি সংযোগমি ল'লে হ'ব root 2 minus root 3 ওপৰতো root 2 minus root 3 পূৰণ দিছোঁ প্লাস এতিয়া এখানে কাম করি 1 by root 3 plus 2 সংযোগ মিলালে হ'ব root 3 minus 2 ওপৰতো root 3 minus 2 is equal to ইয়াত হৈ যাব 1 minus root 2 এটো উত্তৰ লগত মিলালে হ'ব a square minus b square মানে 1 square minus root 2 whole square plus এটো হৈ যাব root 2 minus root 3 এখানে হৈ যাব a square minus b square root 2 square minus root 3 whole square plus এটো ওপৰত ইয়াত root 3 minus 2 আছে সেম লিখিছো তলত হতত মিলালে হ'ব a square minus b square মানে root 3 whole square minus b square মানে 2 square तो याद हो जाब 1 minus root 2 এখানে হয়ে যাব 1 square মানে 1 minus square root कैंसिल থাকিল 2 plus উপরত root 2 minus root 3 তলত square root कैंसिल থাকিল 2 ইয়াতো square root कैंसिल 3 plus এখানে আছে root 3 minus 2 ইয়াত square root कैंसिल 3 minus 2 square মানে 4 again 1 minus root 2 তলত 1 minus 2 মানে minus 1 plus উপরত আছে root 2 minus root 3 তলত আছে 2 minus 3 মানে minus 1 plus উপরত আছে root 3 minus 2 তলত আছে 3 minus 4 মানে minus 1 ইয়াত ছয়টো এটা ৰাহি যোগ হৈ আছে প্ৰগ্ৰামৰ যোগ সো হৰ এক আছে -1 হৰ এক থাকিলে হৰ যেটো আছে এটো দি দিয়া ওপৰৰ ৰাহি কিটা কি হৈ যাব যোগ কৰি দিয়া 1 minus root 2 প্লাস আছে প্লাস দি দিয়া root 2 minus root 3 ইয়াতো প্লাস root 3 minus 2 তলত আছে -1 ওপৰত যোৱা root 2 minus root 2 plus cancel হৈ যাব root 3 minus root 3 plus cancel হৈ যাব 1 minus 2 মানে কিমান minus 1 equal to 1 bar এখানে মান হৈছে 1 সিম্পল পদ্ধতি পাইছে